হেল্ল' এভৰিৱান, ৰাতিপুৱাই শুই উঠি এয়া চাহ একাপ খালোঁ। চাহ একাপ খাই আহি ভাত বনাবলৈ আহিলোঁ আৰু এয়া চব্জি বনাই আছোঁ। চব্জি বনাই আকৌ লাগি গ'লোঁ এটা কেক বনোৱাত। আজি যিহেতু কেক এটা অৰ্ডাৰ আছিলে, আজি 2টা কেকৰ অৰ্ডাৰ আছে বাৰু। ফাৰ্ষ্টতে এইটো বনাই লৈছোঁ, 2টাই হাফ কেজি। আৰু ছোৱালী স্কুল নগ'ল কাৰণে তাইক অকণমান পঢ়িবলৈ দিলোঁ। আৰু এটা কেকৰ এইটো কেতিয়াবা একেবাৰে বহুত দিনলৈকে কেক অৰ্ডাৰেই নাপাওঁ, কেতিয়াবা আকৌ একেদিনাই 2টা পাওঁ। যিহেতু গৰমত বহুত অসুবিধা হয় কেক বনাবলৈ, ক্ৰীমটো গলি যায়। তেনেকৈ ফ্ৰিজত থৈ লাহে লাহে বনাই আছোঁ। যিসকলে কেক বনায় তেখেতলোকে গম পায় গৰমত বহুত কেক বনাবলৈ অসুবিধা হয়। মই 2টামান কেক অৰ্ডাৰ পায়ো মাজতে কেঞ্চেল কৰি দিলোঁ যে ক্ৰীমটোৰ কাৰণে। ক্ৰীমটো মানে মই গৰমত মোৰ মেল্ট হৈ যায়। তাৰ পৰা এতিয়া যে হৈছেগৈ, এতিয়া ক্ৰীমটো ভালেই হৈছে। তাকে যে মই ফ্ৰিজত থৈ লওঁ, মানে কেক বনোৱাৰ 2 ঘণ্টামানৰ আগতে ক্ৰীমটো ফেটি পেলাই ফ্ৰিজত থৈ দিওঁ। আৰু কেক বনাই থাকোঁতে মোৰ 2টাই বাজিলেগৈ। এতিয়া ভাত খাই লওঁ। ভাত চব্জি অথনিতে বনাই হ'ল, কিন্তু খোৱাহে নাছিলোঁ। মই একেবাৰে আজৰি হৈ খালোঁ।